নমস্কাৰ, মই মনিকাই মোৰ ইউটিউবৰ অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ আকৌ এটা নতুন ডিজাইনৰ ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ। উকা য়েলো কালাৰ মেখেলা চাদৰ এযোৰত ফেব্ৰিক আৰু ফ্লাৱাৰ লেচেৰে এটা নতুন ডিজাইন দি দেখাম আপোনালোকক। সম্পূৰ্ণকৈ ভিডিঅ'টি চাই থাকিব। ফুলটো এনেকৈ কাগজ এখনত ড্ৰ কৰি ল'লোঁ। চাদৰখন পাতল অলপ যিহেতু সেইকাৰণে মই কাৰ্বন পেপাৰ ইউজ নকৰিলেও হ'ব। এনেকৈ তলত দি ফুলটো মই প্ৰথমে আঁকি ল'ম। প্ৰত্যেকেতো এনেকৈ আঁকিব জানেই, তথাপিও মই এবাৰ দেখাই দিলোঁ। এনেকৈ পেঞ্চিলেৰে প্ৰথমতে আঁকি ল'ব লাগিব পাতবোৰ দি। পাতবোৰ মই গ্ৰীণ কালাৰ ফেব্ৰিকেই ইউজ কৰিম। আগৰ ডিজাইনবোৰৰ দৰে নহয়, এইটো অলপমান বেলেগকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিমানখিনি পাৰোঁ নাজানো, মই যিখিনি জানো সেইখিনি আপোনালোকক দেখুৱাম। এইটো ডিজাইনটো এনেকৈ মই চাদৰখনৰ বুকুত পৰাকৈ দীঘলকৈ এটা ফুল দিলোঁ। এনেকৈ আঁকি ল'লোঁ ফুলটো। ফুলটো এনেকৈ অঁকা হ'ল। অঁকাৰ পিছত এতিয়া ফ্লাৱাৰবোৰ এনেকৈ এটা এটাকৈ মই মিলাই যাম। আপোনালোকে চাই যাব ভিডিঅ'টি। এইটো মাজত মই এনেকৈ ৰাউণ্ড কৰি দিম। প্ৰথমতে মই এনেকৈ মিলাই লৈছোঁ ক'ত কোনটো কালাৰ দিম। মাজৰটো এনেকৈ মই দি ল'লোঁ ৰাউণ্ডকৈ। এতিয়া ওপৰৰখিনিও মই এনেকৈ দি যাম। ফুলবোৰ লগোৱা হোৱাৰ পিছত মই গ্ৰীণ কালাৰ ফেব্ৰিকেৰে পাতবোৰ আৰু ঠাৰিবোৰ এনেকৈ আঁকি দিছোঁ।
ফ্লাৱাৰবোৰৰ ওপৰত এনেকৈ পাতবোৰ দিছোঁ, তেতিয়া ফুলপাহো দেখিবলৈ ভাল লাগে আৰু অলপ ডাঙৰো দেখি। ফ্লাৱাৰবোৰৰ মাজত গ্লাছ লগাই দিছোঁ। ইয়াৰ আগৰ যি এটা ব্ৰাউন কালাৰ চাদৰ মেখেলা এযোৰৰ যি এটা ভিডিঅ' দিছিলোঁ, সেইযোৰ কাপোৰ ভাল পায় বাইদেউ এগৰাকীয়ে এইযোৰ কাপোৰ অৰ্ডাৰ দিছে। কালাৰটো কৈ দিছে বাইদেউজনী, য়েল্লো কালাৰত দিব দিছে। কাপোৰটো বিৰাটেই ধুনীয়া। এই হেণ্ডমেড মিক্স পাটতো কৰিছোঁ এইটো ডিজাইনত, কিন্তু এইটো কাপোৰ যে গৰমত পিন্ধিবলৈ বহুতেই ভাল, কটন টচৰ, সেইকাৰণে অলপ দাম লয় কাপোৰযোৰৰ, উকা কাপোৰটোৰ অলপ দাম লয়, তথাপিও এইটোৱে ল'ব বিচাৰে। ধুনীয়া এটা চাইনিং আছে কাপোৰটোৰ। এনেকৈ মই গ্লিটাৰেৰে আউটলাইনটো কৰি দিম। এটা এটাকৈ পাতবোৰ এনেকৈ মই কৰি যাম। আপোনালোকে ভিডিঅ'টি চাই থাকিব এনেকৈ আৰু মৰম দি যাব। আৰু কাৰোবাৰ যদি কাপোৰযোৰ ভাল লাগে তেতিয়াহ'লে অৰ্ডাৰ কৰিব পাৰিব। কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব। এনেকৈ গোটেইখিনি হ'ল। এতিয়া এনেকৈ দিয়াৰ কাৰণে ফুলটো দেখিবলৈ ভাল লাগিছে। ফুলপাহ বুকুত মাজত পৰিব, দীঘলকৈ দুয়োটা ছাইডতে দিম এটা এটাকৈ। আপোনালোকক প্ৰথমৰ পৰা শেষলৈ গোটেইখিনি দেখালোঁ। গোল্ডেন গ্লিটাৰেৰে আউটলাইনটো কৰা হোৱাৰ পিছত মই ব্লু আৰু ৰেড কালাৰ এই প্লেইন গ্লিটাৰ সেই দুটাৰে মই তাৰমানে ফুলবোৰৰ ওপৰত এনেকৈ আৰু ঠাৰিবোৰত এনেকৈ সৰু সৰুকৈ ফুট ফুটকৈ দিছোঁ। তেতিয়া দেখিবলৈ ভাল লাগে ফুলপাহ আৰু এটা ধুনীয়া চাইনিং আহে। আৰু চেনেলটো যদি চাই ভাল লাগিছে তেতিয়াহ'লে চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। কিবা ভুল হ'লে কমেণ্টত জনাব। আগলৈ আপোনালোকক ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে এনেকৈ ভিডিঅ'বোৰ চাই মোক যাতে আগুৱাই যোৱাত সহায় কৰে। আপোনালোকে শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। বাকী আপোনালোকে জনাব ডিজাইনটো চাই কেনে পালে। যদি এনেকুৱা ডিজাইনৰ কাপোৰ ল'ব বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাব।